কিনো কৰি যায় চিটি লাইটস কোনে আহে কম ঘূৰি 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 যায় চিটি লাইটস কিনো পায় কিনো হেৰুৱাই চিটি লাইটস হৰি ভাড়াটো দিয়ক ভাড়া কিহৰ মানে এই যে গাড়ীত আপোনাক আনছো তাৰে ভাড়াটো দিয়ক তই পুলিচৰ পৰা ভাড়া খোজ মোৰ বিয়ালৈ কিয় নাহিলি মোৰ বিয়ালৈ সবকে বেয়া পাইছো যা কিমান যে বস্তু খুৱাইছো একদম টাউনৰ বিয়াৰ দৰে লুচি ভাজি ৰসগোল্লা ভিৰ বাঢ়ি যায় এই ভিৰ নিৰ্জনতাৰ বৰ কোলাহল কিনো চিঞৰ নিশব্দতাৰ ৰঙানীলা যেন মেলা পোহৰৰ শুই যাওঁ মই নুশুৱাই মহানগৰ দূৰ কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটস কানে কানে কি কৈ যায় চিটি লাইটস কোন আহে কোন ঘূৰি ঘূৰি যায় চিটি লাইটস কি পায় কি হেৰুৱাই চিটি লাইটস বাইদেউ 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 নাকান্দিবি কান্দিলে তোৰ বায়েৰ ঘূৰি আহিবনে গাঁৱৰ মালিকে সিদিনাখন কি কৈছিল যোনে লোকৰ বেয়া কৰে তাক ভগৱানে কেতিয়াও ক্ষমা নকৰে কৈছিল নে নাই বল এতিয়া ভাত খাই আহো ইয়াত ভাত পোৱা যায় নেকি নাযায় কিয় ভাত পোৱা নাযায় আমি ভাত বিক্ৰী নকৰোঁ নহয় কিয় বিক্ৰী নকৰে এইখন ভাতৰ হোটেল নহয় যে কিয় ভাতৰ হোটেল নহয় ভাতৰতো হোটেল দিব পাৰিলেহেঁতেন হেৰি আপোনাক কৈছোঁ দেখোন ইয়াত ভাত পোৱা নাযায় এখন চাহ মিঠাই ৰেষ্টুৰেণ্ট চাহ মিঠাই কিবা খাই যদি খাওক নহ'লে যাওক এনেই মূৰটো গৰম নকৰিব মোৰতো কিয় গৰম কৰি ৰাখিছে ঠাণ্ডাওতো কৰি ৰাখিব পাৰিলেহেঁতেন হেৰি আপুনি কি মানুহে যি পাই তাকে বকি আছে যি পাই তাকে নহয় মই আপোনাৰ দৰে একেই মোৰ মাথো মূৰটো ঠাণ্ডা আৰু আপোনাৰ মূৰটো গৰম বাৰু এগিলাচ গৰম পানী পামনে ঐ পোৱালি পানী এগিলাচ দে গৰম পানী থেংক ইউ বুজিছা বোপাই মোৰ আৰ্থিক দিশটো ইমান সুচল নহয় গাঁৱৰ ঘৰৰ বাৰী তামোল পাণ বিক্ৰী কৰি মোৰ 5জনীয়া পৰিয়ালটোক টনাটনিকৈ চলাবলগীয়া হৈছে এই মোৰ ডাঙৰ ছোৱালী এই তলত 3জনী ভনীয়েক আছে সেয়েহে চাই মোৰ বাপেক হিচাপে ডাঙৰ চিন্তা ৰচোন পিতাই তই এইবোৰ চিন্তা কৰি মনটো বেয়া নকৰিবি মই প্ৰাইভেট কোম্পানী এটাত এইবাৰ ইণ্টাৰভিউ দিছোঁ চাকৰিটো হ'ব লাগে এই ক্ষেত্ৰত মোক ৰিজুদাই বহুতখিনি সহায় কৰিছে তোমাকনো কেনেকৈ ধন্যবাদ দিওঁ গুৱাহাটীৰ নিচিনা ঠাইত প্ৰাইভেট হোষ্টেলত থাকি এই কি খাইছে কেনেকৈ আছে মোৰতো একোৱেই খবৰ নাই তুমি নথকা হ'লে এই যে কি হ'ল হয় উপায় তোমাক বহুত বহুত ধন্যবাদ ক নাই মই ডিচি অফিচত আছোঁ
এই উকিল এজনৰ লগত কামটোৰ কথা পাতি আছোঁ। আচ্ছা তই এটা কাম কৰচোন, এই মণ্ডলজনৰ দ্বাৰা মাটিখিনি জুখি এই সীমাটো লৈ ল। মই 10 মিনিটত গৈ আছোঁ। অঁ হ'ব দে। বোপাই, তুমি এইবিলাক কি ক'লা? মই ধৰিবই পৰা নাই। কিনো কম, আজিকালি সকলো এনেকৈ চলি আছে। তোমালোকেহে জানা এইবিলাক আদব কাইদা। আমিতো একো বুজি নাপাওঁ। গাঁৱলীয়া মানুহ, গাঁওখনকে জানো। বোপাই, মোৰ এটাই চিন্তা, মোৰ এই 4জনী ছোৱালীক ভালে ভালে ভাল পাত্ৰক গতাব পাৰিলে মোৰ ডাঙৰ চিন্তা এটা দূৰ হ'ব। জীৱনৰ বাকী চোৱা তেৰাৰ নাম লৈ কটাই দিব পাৰিম। আপুনি একো চিন্তা নকৰিব, মইতো আছোৱেই। সেইকাৰণে বোপাই, গুৱাহাটীৰ নিচিনা ঠাইত এই প্ৰাইভেট হোষ্টেলত অকলে আছে। এইটো মোৰ ডাঙৰ চিন্তা, বুজিছা? পিতৃ হিচাপে মই যিখিনি কাম কৰিব লাগিছিল মই একো কৰিব পৰা নাই। তোমালোকে দুয়োকে ভাল পোৱা, বুজি পোৱা, সেইটো মোৰ কাৰণে ডাঙৰ সকাহ। পিতাই, তই আজিয়ে যাবি নেকি? যাবতো লাগিবই। তামোল পাণখিনি পাৰিবলগীয়া আছো। 12টা 20ত গাঁৱৰ বাছ এখন আছে, সেইখনতে উঠি দিম। গাঁৱৰ ঘৰৰ চালিখনো ঠিক কৰিবলগীয়া আছে, পুৰণা হৈছে নহয়, এফালে পানী পৰে। বোপাই, তোমালোক বহা, নহ'লে মই বাছখন নাপাম। মই আহোঁ দিয়া। ৰ'ব, অলপ মিঠাই লৈ যাওক। ঐ, নালাগে দিয়া, নালাগে। বহা দেই। ৰিজুদা, তুমি মোক পাহৰি নোযোৱাতো। মাজে মাজে মোৰ বৰ ভয় লাগে জানা। কিজানি তুমি মোক এনেকৈ কিয় কৈছা? তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ৰ'বা, ক'ল্ড ড্ৰিংকছ এটা আনো। নালাগে, আৰু মন নাই। তুমিয়ে খোৱা। তুমি যদি নোখোৱা ময়ো নাখাওঁ। ব'লা, চিনেমা এখন চাই আহোঁ। কি চিনেমা? দেৰি হ'ব নেকি? হোষ্টেলত আকৌ। আহা ব'লা, এন্ধাৰ হোৱাৰ আগে আগে মই তোমাক হোষ্টেলত নমাই থৈ আহিম। ব'লা। দাদা, বাইদেউ গ'লগে। এৰা, বাইদেউৰ গ'লগৈ। ঐ, চেলুনত যে চাহ দিছিলি, পইচা আনিছ? নাই আনা। কিয়? পাহৰিলোঁ। পাহৰিবিতো? চেলুনৰ আইনাখনত নিজৰ মুখখন চাই চব পাহৰি যাবি। বদমাছ কবাৰ, যা। এক্টৰ হয়, এক্টৰ হৈ 2 দিন পিছত গানত হাত দাঙিবি আৰু কিডাল কৰিবি? বৰফি 8 পিচ।
যেতিয়াই দেখোঁ কেৱল সংগীত। কি হ'ব এইবোৰ কৰি? জীয়াই থাকোঁতেতো তহঁতক কোনো সন্মান নিদিয়েই, মৰাৰ পিছত তহঁতৰ স্মৃতিচাৰণ সভাত দুনিয়াৰ মানুহে ডিঙিৰ শিৰ উলিয়াই উলিয়াই ভাষণ দিব, কান্দিব। এইবিলাকে নোখোৱাই অ'। কিবা এটা কৰ। তইতো সৰু হৈ থকা নাই। বিয়া বাৰু কথাটো চিন্তা নকৰিলেই। হোটেলখনত বহি যদি মোক অকণমান সহায় কৰিলিহেঁতেন, ৰাতি হোটেললৈ গৈ হোটেলৰ ল'ৰাকেইটাক টোপনি ক্ষতি কৰাই ওৰে ৰাতি গীতৰ মজলিচ বহুৱাটো বন্ধ কৰ। ঐ শুনিছনে নাই? সেয়া মোৰ লাষ্ট ৱাৰ্ণিং। কুকুৰীয়া মোৰ গান বেয়া পায়, তথাপি মই গামেই। দেও চোলা পুৰণি হ'লে ফাটি যাব, কিন্তু বন্ধুত্ব আৰু বেছি গাঢ় হ'ব। এই টকাকেইটা লওক, কোনোবা ভাল ডক্তৰক দেখুৱাব। বুজিছে, ইয়াতকৈ বেছি দিয়াৰ সামৰ্থ্য মোৰ নাই। ঠিক নথকাও নহয়, কিন্তু এইবোৰ মোৰ নহয়। City lights, city lights. মেনেজাৰ প্ৰফুল্ল চন্দ্ৰ ডেকা, হয়, ৰেটটো অলপ বঢ়োৱা। ৰেট বঢ়োৱা মানে মোৰ দক্ষিণাৰ ৰেটটো বঢ়োৱা আকৌ। ভাড়াঘৰৰ মালিকে ভাড়াতীয়াক খেদিবৰ সময়ত যে ভাড়াটো বঢ়ায়, তেনেদৰে কিয় কথাবোৰ কৈছে? আমাৰ ইমান দিনৰ পুৰণা বন্ধুত্ব। এৰা, বন্ধুত্বও পুৰণি হ'ল, মোৰ এই চোলাটোও পুৰণি হ'ল। দেও চোলা পুৰণি হ'লে ফাটি যাব, কিন্তু বন্ধুত্ব আৰু বেছি গাঢ় হ'ব। হেৰা, মোৰ মাজে মাজে সন্দেহ হয়, বুজিছা? তুমি ছদ্ম নাম লৈ কিতাপ লিখা লেখক নহয়তো। দেও আপুনি কি কথা কৈছে হে? মই আৰু লিখক নহয়, তোমাৰ সেই কথা বতৰাবোৰ মাজে মাজে পঢ়া শুনা কৰা মানুহৰ নিচিনা লাগেতো, সেইকাৰণেহে সুধিলো। বাৰু, ৰেট বঢ়োৱাৰ বিষয়ে মালিকসকলৰ লগত এখন খুৰণীয়া মেজমেল উন্নতি পলমে পাতা। হয় দেও, আহো দেই। ভাল। সৰ্ব সুখলমস্তু। এৰা, বস্তুৰ যিহে দাম বাঢ়িছে, চবেতো ৰেট বঢ়াবই। এতিয়া মেকুৰী ডিঙিত সৰু মালিকৰ ডিঙিত হেত তেৰি, এতিয়া সৰু মালিকক বুজাব কোনে? তাকেইতো। जो जहां है वही खड़ा रहे। कोई भी यहाँ से भागने की कोशिश नहीं करेगा। भागा तो जान से जाएगा। টিভিত চকু দুটা সোমাই যাব। দাদা টিভিত যে মানুহবোৰ ওলায়, কেনেকৈ ওলায়? কেনেকৈ ওলাই মানে? শ্বুটিং কৰে কেনেকৈ কৰে? কেমেৰা লৈ। মোৰো টিভিত এক্টিং কৰিব মন। অ' হয় নেকি? বাৰু মই যদি কেতিয়াবা চিৰিয়েল বনাওঁ, তোকো হিৰ' বনাই দিম, হ'ব? হ'ব, চাবচোন মই কি এক্টিং কৰিম। হ'ব,
এতিয়া যা সৰু মালিকে গম পালে মুখেৰে এক্টিং বাহিৰ কৰি দিব যা নমস্কাৰ ভালে আছ আছোঁ দাদা হেৰি টকা 5,000 দেচোন এই টকাকেইটা লওক কোনোবা ভাল ডক্টৰক দেখুৱাব বুজিছে ইয়াতকৈ বেছি দিয়াৰ সামৰ্থ্য মোৰ নাই ঠিক নথকাও নহয় কিন্তু সেইবোৰ মোৰ নহয় বাৰু যি নহওক জিকিৰ গাবলৈ নেৰিব কষ্ট কৰি হ'লেও গাই থাকিব আমাৰ লোকশিল্পীৰ অৱস্থা এনেকুৱাই মৰি মৰি জীয়াই থাকি লোকসংস্কৃতি জীয়াই ৰাখিব লাগিব আপুনি যাব মানুহজন কোন দাদা জিকিৰ শিল্পী ৰবীন আলী হাজৰিকা এওঁৰ গীতে এসময়ত গোটেই অসমখন কঁপাইছিল জয়লোকে গীত গাব মাতিছিল বেচেৰা তালৈকে গৈছিল মাননি দিলেও দিলে নিদিলেও নাই আজিকালি গায়কৰ দৰে নহয় সম্পূৰ্ণ মাননি নিদিলে মঞ্চতে নুঠে তেখেতে শিল্পী পেঞ্চন বিচাৰি আহিছে ডিঙিৰ কেঞ্চাৰ হৈছে ঘৰত পানীত হাঁহ নচৰা অৱস্থা 3টা ল'ৰা একো কাম কাজ নকৰে বাপেকক যুক্তি দিছে গোটেই জীৱনটো গীত গাই গাই ঘূৰি ফুৰিলি পইচাও নাপালে গতিকে এতিয়া যেনেকৈ নহওক টকা ঘটি আন প্ৰায়বিলাক লোকশিল্পীৰে একেই অৱস্থা বুজিছ কি কৰিবি দে আমাৰ ভাল দাদা চা মধু আচলতে কি জানো সহায় কৰিব পৰা শক্তি থাকিলে সহায় কৰিব লাগে তই এবাৰ ভাবচোন আজি খুৰাজী টকা হ'লে কিমান ভাল পালে হয় City lights, city lights. শেষত তই এই পৰ্যায়লৈ নামিলি কিয় কি কৰিলোঁ মই অবুজ হৈ দেখুৱাব নালাগে তই পাণ দোকানীৰ পৰা কিয় টকা লৈছিলি তোৰ যদি প্ৰয়োজন হৈছিল তই মোক খুজিব লাগিছিল মই দিলোঁ হয় নহয় তোক মই মোৰ প্ৰয়োজনৰ বাবে টকা লোৱা নাছিলোঁ তেনেহ'লে খুৰাৰ লগৰ এজন মানুহ পাইছিলোঁ গায়ক আছিল এতিয়া মানুহজন বেমাৰী হ'ল ঘৰৰ অৱস্থাও বৰ বেয়া সেইকাৰণে তই গৈ দিলি আমাৰ ৰাজ্যত কিমান অভাৱী শিল্পী আছে তই কি সকলোকে টকা বিলাই ফুৰিবি নেকি পঢ়া হ'লেতো তেনেকুৱাই কৰিলোঁ হয় কিন্তু হ'ব এতিয়া এই সম্পত্তি তই কৰিছ এইবোৰ তোৰ বুলি গাব নালাগে চা মধু আচলতে কি জানো সহায় কৰিব পৰা শক্তি থাকিলে সহায় কৰিব লাগে তই এবাৰ ভাবচোন আজি খুৰাজী টকা হ'লে কিমান ভাল পালে হয় খুৰা জীয়াই থকা হ'লে কিমান ভাল পালে হয় মই নাজানো কিন্তু মই কথাটো ভাল পোৱা নাই ভাল নেপাবিতো যিয়ে সৰু সৰু ল'ৰাক ডাঙৰৰ কাম কৰিব পাৰে সি কাৰোবাক সহায় কৰি পোৱা আনন্দক কেতিয়াও অনুভৱ কৰিব নোৱাৰে তাৰ নোৱাৰাটোৱে স্বাভাৱিক
মনটো বেয়া নকৰিব দাদা। মানুহক টকা লাগে, কিন্তু কিমান? নিজৰ আত্মীয় স্বজনক পাহৰি যোৱাকৈ লাগেনে? কি কৰিব দাদা, সকলো মানুহটো একে নহয়। হাতৰ 5টা আঙুলি যেনেকৈ সমান নহয়, ঠিক তেনেকৈ। একে নহয় ময়ো জানো, কিন্তু যিয়ে টকা সকলো বুলি ভাবে তেতিয়া বেয়া লাগে অ', বৰ বেয়া লাগে। সৰুতে খুৰাই আমাক অৰ্গেন বজাব শিকাইছিল, গান গাব শিকাইছিল। কিমান কিমান যে মৰম কৰিছিল। আচ্ছা, ইয়াত চাহ মিঠাই পায় নেকি? হয় পায়। কিয় পায়? কি কিয় পায়? অকল চাহ মিঠাইয়ে যে পায়, জোতা মোজা কিয় নাপায়? চাহৰ দোকানততো চাহে পাব, জোতা মোজা কিয় পাব? জোতা মোজা পালে ভাল আছিল আকৌ। জোতা মোজা লাগে যদি জোতা মোজাৰ দোকানত যাক গৈ যাওক। আপোনালোকে কিয় জোতা মোজা বিক্ৰী নকৰে? কি মুস্কিল। আৰে ভাই, আমি জোতা মোজা বিক্ৰী নকৰোঁ। কিয় নকৰে? কিয় নকৰোঁ মানে নকৰোঁ। কৰিব পাৰিলে হয়। আপুনি এটা কথা কওকচোন, আচলতে আপোনাক লাগে কি? আচলতে মই নিজেই নাজানো মোক কি লাগে। থেংক ইউ। হেই, যত চব মানে এইখন দোকানহে পায়হি। পৰজনমৰ শুভ লগন যদিহে আমাৰ হৈ দেখা, পুৰাবানে প্ৰিয়ে এই জনম। বঢ়িয়া। ৰেষ্টুৰেণ্টৰ ল'ৰাকেইটাক গান শিকাই শিকাই নিষ্কৰ্মা কৰিলে। এইবাৰ ঘৰত ধৰিছ, দুদিনমান পাছত চাগে চাহ ভাতটো খাবই নাপাম। তাৰপাছত তহঁতৰ এইবোৰ কি গোল গোল যে হা মিউজিক ভিডিঅ' নে কি যে এইবোৰ ইউটিউবত দিয়া, সেইবোৰ কৰিবি। মই কষ্টৰে অৰ্জা ধনখিনি খৰচ কৰিবি। সুন্দৰ, গাই যোৱা গাই যোৱা, গাই যোৱা। ঐ ধন ধনে বুলি ধনে বিচাৰিলো, ঘৰতে আছিলে ধন। খুৰী, অ খুৰী, নাই নেকি? আকৌ চাগে থানালৈ গ'ল। খুৰী, অ খুৰী, খুৰী। মই তহঁতক সাজু কৰিছো, মোক মোৰ ধৰণেৰে থাকিবলৈ দে। মোক লৈ যদি তহঁতৰ কিবা অসুবিধা হৈছে, চিটি লাইটস কানে কানে কি কৈ যায়, চিটি লাইটস কোন আহে কোন ঘূৰি ঘূৰি যায়, চিটি